মৰমৰ ছাত্ৰ ছাত্ৰীসকল RS টিউশ্যন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ লগত মই সমাধান কৰিবলৈ লৈছোঁ 7.3 দশমমান শ্ৰেণীৰ 7.3 3 নম্বৰৰ প্ৰশ্নসমূহৰ পৰা। যদিও আগৰ ভিডিঅ'বোৰ তোমালোকে চোৱা নাই তেতিয়াহ'লে গৈ চাই ল'বা। আজি মই তোমালোকৰ ভিডিঅ'বোৰত আলোচনা কৰিম 3 নম্বৰ 4 নম্বৰ আৰু 5 নম্বৰ। গতিকে ভিডিঅ'টো তোমালোকে স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই যাবা। যদি ইয়াত 2 নম্বৰৰ প্ৰশ্নসমূহলৈ চোৱা নাই তেতিয়াহ'লে তোমালোকে আগৰ ভিডিঅ'বোৰ গৈ চাই ল'বা। আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি লোৱা। চোৱা 3 নম্বৰ প্ৰশ্নটোত দিছে 0, -1, 2, 1 আৰু 0, 3 শীৰ্ষবিন্দু কেইটাৰে গঠিত ত্ৰিভুজৰ বাহুবিলাকৰ মধ্যবিন্দু কেইটা সংযোগ কৰি গঠন কৰা ত্ৰিভুজৰ কালি নিৰ্ণয় কৰা। এই ত্ৰিভুজৰ কালি আৰু প্ৰদত্ত ত্ৰিভুজৰ কালিৰ অনুপাত নিৰ্ণয় কৰিব দিছে। প্ৰথমতে আমি ইয়াৰে চিত্ৰটো আঁকি লওঁ, তাৰপিছত আমি তোমালোকক ধুনীয়াকৈ বুজাই দিম। চোৱা প্ৰথমতে ইয়াতে দিছে যে কি বুলি কৈছে যে ABC এটা ত্ৰিভুজ। গতিকে আমি প্ৰথমতে ত্ৰিভুজটো আঁকি লওঁ। ইয়াতে এইটো হৈছে ABC ত্ৰিভুজ ABC। এই বিন্দুৰ স্থানাংক দিয়া আছে 0, -1। বি বিন্দুৰ স্থানাংক দিয়া আছে 2, 1। আকৌ চি বিন্দুৰ স্থানাংক দিয়া আছে 0, 3। আকৌ প্ৰশ্নটোত কি কৈছে চোৱা, ইয়াতে আমাক দুটা প্ৰশ্ন দিছে, কিন্তু তোমালোকে চাব পাৰা যে ইয়াতে আমাক দুটা প্ৰশ্ন দিছে, হয়নে? প্ৰথমটোত কি কৈছে যে বিন্দু তিনিটাৰে সংযোগ কৰা বাহুবিলাকৰ মধ্যবিন্দু সংযোগী গঠন কৰা ত্ৰিভুজৰ কালি। এতেকে বাহু, এই তিনিটা বাহু, হয়নে? চোৱা এই তিনিটা হৈছে বাহু। AB এইটো এটা AB এটা বাহু, BC এটা বাহু আৰু AC এটা বাহু। গতিকে AB বাহুৰ মধ্যবিন্দু এটা লোৱা, আকৌ BC বাহুৰ এটা মধ্যবিন্দুত লোৱা আৰু AC বাহুৰ মাজত এটা মধ্যবিন্দু লোৱা। এই মধ্যবিন্দু কেইটা সংযোগ কৰি দিয়া। এই সংযোগ কৰি দিয়া যিটো এটা ত্ৰিভুজ হ'ল, এই ত্ৰিভুজটোৰ কালি আমাক প্ৰথমতে উলিয়াব দিছে। আকৌ ABC ত্ৰিভুজৰ কালিও উলিয়াব দিছে। উলিয়াই কেনে দুটা ত্ৰিভুজৰ আমাক কি উলিয়াব দিছে? অনুপাত উলিয়াব দিছে। গতিকে মনোযোগ দিবা, এইটো দিয়া PQR। গতিকে আমি প্ৰথমতে প্ৰশ্নটো চোৱা। ইয়াত এইটো হ'ল AB বাহুৰ মধ্যবিন্দু হ'ল P, আকৌ BC বাহুৰ মধ্যবিন্দু Q, আকৌ AC বাহুৰ মধ্যবিন্দু হৈছে R। মনোযোগ দিবা। চোৱা প্ৰথমতে সমাধান বুলি লিখি লোৱা 7.3 3 নম্বৰ প্ৰশ্নটো। সমাধান বুলি লিখি লোৱা। যিখিনি আমাক দিয়া আছে সেইখিনি এতিয়া আমি A বিন্দুৰ স্থানাংক B বিন্দুৰ স্থানাংক বুলি ধৰি ল'ম। ত্ৰিভুজ ABCৰ শীৰ্ষবিন্দু কেইটা? শীৰ্ষবিন্দু কেইটা ক্ৰমে লিখি লোৱা। A 0, -1, B 2, 1, C 0, 3, হয়নে? আৰু PQR ক্ৰমে বাহু AB বাহু, BC বাহু, AC বা C এর মধ্যবিন্দু। তোমালোকে চিত্ৰত চোৱা, এইটো হৈছে AB, BC আৰু AC বাহুৰ মধ্যবিন্দু হৈছে কি? PQR, হয়নে? চোৱা এতেকে মধ্যবিন্দুৰ স্থানাংক সূত্ৰ উলিয়াই আমি প্ৰথমতে PQRৰ শীৰ্ষবিন্দুৰ স্থানাংকখিনি উলিয়াই ল'ম। চোৱা এতেকে মধ্যবিন্দুৰ সূত্ৰমতে প্ৰথমতে AB বাহুৰ মধ্যবিন্দু কি? P, হয়নে? P বিন্দুৰ স্থানাংকটো আমি উলিয়াই ল'ম। তোমালোকে মধ্যবিন্দুৰ স্থানাংক উলিওৱা সূত্ৰটো সকলোৱে জানা নহয়নে? কিয়নো আমি আগৰ ভিডিঅ'বোৰত মধ্যবিন্দুৰ স্থানাংক উলিওৱা সূত্ৰ প্ৰয়োগ কৰি বহুতো গণিত সমাধান কৰিছোঁ। চোৱা মধ্যবিন্দুৰ স্থানাংক সূত্ৰমতে P বিন্দুৰ স্থানাংক
স্থানাঙ্ক চোৱা ইয়াতে নাটে কাৰণে ইয়াতে লিখিলোঁ মান তোমালোকে লিখিবা x2 plus x1 by 2 y2 plus y1 by 2 হয়নে তেছো x2 মানে কি আছে 2 plus 0 by 2 y2 মানে আছে 1 plus ইয়াতে আছে -1 plus মানে আছে -1 is equal to 0 by 2 so 2 plus 0 2 1 minus 1 0 2 এটা চোৱা এইটো হ'ব আমাৰ এইটো কাটাকাটি গৈ এক থাকিব এইটো থাকিব আমাৰ এইটো 0 হ'ব 1 0 গতিকে আমি পি বিন্দুৰ স্থানাঙ্ক কিমান পালো 1 0 হয়নে ঠিক সেইদৰে এইটো চোৱা বি সি আকৌ এসি এসিৰ মধ্যবিন্দুটো উলিয়াই লও এসিৰ মধ্যবিন্দু কি আর হয়নে ইয়াতে তোমালোকে সহজকৈ বুজি পোৱাৰ কাৰণে ইয়াত আঁকি লোৱা এইটো হৈছে এ এইটো হৈছে সি এসি বিন্দু এই বাহুটোৰ মধ্যবিন্দু হৈছে পি এই পি নহয় আর এই আৰৰ মানটো আমি উলিয়াব লাগে এৰ মান আছে আমাৰ 0 - 1 আকৌ সিৰ মান আছে 0 3 হয়নে আকৌ চোৱা আর বিন্দুৰ স্থানাঙ্ক আর বিন্দুৰ স্থানাঙ্ক আর বিন্দুৰ স্থানাঙ্ক is equal to x2 plus x1 by 2 y2 plus y1 by 2 ইয়াতে x2 হ'ব এইটো হ'ব x2 এইটো হ'ব x1 গতিকে 0 plus 0 by 2 y2 হৈছে 3 plus -1 by 2 ইয়াতে হ'ব 0 by 2 ইয়াতে হ'ব 2 by 2 2 2 ক্যান্সেল কৰি 1 থাকিব ইয়াতে থাকিব 0 0 1 এতিয়া আমি আৰৰ মান পালো 0 1 হয়নে আকৌ ঠিক সেইদৰে এতিয়া আমি উলিয়াম বি সিৰ মধ্যবিন্দু কিউৰ মান আচ্ছা এটো হৈছে বি সি টু ইয়াতে বহাই লোৱা বি আৰু সি মধ্যবিন্দুটো হৈছে কিউ বিৰ মান হৈছে 2 1 সিৰ মান হৈছে 0 3 আকৌ কিউৰ মধ্যবিন্দু কিউ বিন্দুৰ স্থানাঙ্ক is equal to ঠিক আগৰ দৰে x2 plus x1 by 2 y2 plus y1 by 2 x2 মানে হৈছে 0 plus 2 by 2 আৰু y2 মানে হৈছে 3 plus y1 মানে হৈছে 1 by 2 কেছুৱা 2 by 2 4 by 2 এটো কাটাকাটি কৰিলে পাম আমি এটো পাম 1 ইয়াতে পাম 2 হয়নে গতিকে আমি কিউৰ মান পালো 1 2 যেহেতু আমি তিনিওটা মধ্যবিন্দুৰ মান পালো এতিয়া আমি কি কৰিব লাগিব তিনিওটা মধ্যবিন্দুৰ স্থানাঙ্ক যেহেতু পালো এতিয়া আমি ত্ৰিভুজ পি কিউ আৰৰ কি উলিয়াব পাৰিম কালি উলিয়াব পাৰিম হয়নে চোৱা এটাকে তোমালোকক সহজে বুজি পোৱাৰ কাৰণে মই পি কিউ আৰ টো মই ধুনিয়াকৈ আঁকি দিছো ইয়াতে সৰু ত্ৰিভুজটো যেটো ভিতৰত আছিল হেতু পি কিউ আৰ পিৰ মানটো আমি কিমান পাইছো পিৰ মানটো কিমান পাইছিলো আমি লিখি লোৱা পিৰ মানটো পাইছিলো আমি 1 0 কিউৰ মানটো পাইছো আমি আৰৰ মানটো পাইছো আমি 0 1 আকৌ কিউৰ মানটো পাইছো 1 2 হয়নে এইখিনিৰ পৰা এতিয়া আমি কালিখিনি উলিয়াব পাৰিম হয়নে কালি উলিওৱা সূত্ৰটো প্ৰয়োগ কৰি দিয়া ধুনিয়াকৈ উলাই যাব ঠিক আছে চোৱা এটাকে ত্ৰিভুজ পি কিউ আৰৰ কালি এটাকে ত্ৰিভুজ পি কিউ আৰৰ কালি তোমালোকে ইয়াতে পাৰিলে লিখিবা নহলে তলত লিখি যাবা হাফ ব্ৰেকেট x1 y2 minus y3 plus x2 y3 minus y1 plus x3 y1 minus y2 ঠিক আছে এতিয়া চোৱা হাফ x1 ৰ মান কি x1 is equal to কি হ'ব 0 x1 মানে হ'ব 1 y2 মানে হৈছে এটো হৈছে y2 মানে হৈছে 2 - 1 y2 y3 মানে হৈছে 1
2 minus 1 বিকেট x2 মানে হৈছে 1 y3 মানে হৈছে 1 y3 minus y1 মানে হৈছে 0 হয়নে প্লাস x3 মানে হৈছে 0 ইয়াতে y1 মানে হৈছে 0 minus y2 মানে 2 ঠিক আছে এইখিনি আগতে কৰি আহিছো মই বুজি নোপোৱাৰ একো কথা আহি নপৰে তোমালোকে যদি 1 নম্বৰ পৰা ভিডিওবিলাক চোৱা নাই তেতিয়াহলে চাই লোৱা সব প্ৰথমতে ব্ৰেকেটৰ কামখিনি আমি কৰি লম 1 এই গোটেইখিনিৰ লগত 1 টো ইনটু আছে ইনটু 2 minus 1 1 plus 1 minus 0 into 1 plus 0 লগত 2 ইয়াত 0 minus 2 হলে 2 হ'ব 2 লগত 0 into কৰিলে হ'ব কি 0 হৈ যাব হয়নে গতিকে সোয়া হাফ ইয়াতে 1 into 1 1 plus 1 into 1 1 এইখিনি 0 হৈ যাব হয়নে গতিকে ইয়াতে এইখিনি এইটো লগত পূৰণ হৈ আছে 1 plus 1 is equal to 2 এতেকে 2 আৰু 2 আমি ক্যান্সেল কৰি দিব পাৰো কিমান হ'ব 1 এতেকে সোয়া বৰ্গ বুলি লিখিবা বৰ্গ একক এতেকে আমি p q r ৰ কালি উলিয়ালো কিমান পালো 1 বৰ্গ একক এতিয়া প্ৰশ্নটোৰ প্ৰথম ভাগ উলিয়ালো এতিয়া আমি প্ৰশ্নটোৰ দ্বিতীয় ভাগ উলিয়াম সোয়া abc ত্ৰিভুজৰ কালি এতেকে ডাঙৰ ত্ৰিভুজটো আঁকি লোৱা ইয়াতে ডাঙৰ ত্ৰিভুজটো আঁকি লোৱা a b c abc তোমালোকে abc ৰ মানখিনি বহাই লবা a is equal to 0 minus 1 b is equal to 2 1 c is equal to 0 3 হয়না এতেকে আমি এই ত্রিভুজটো কালি উলিয়াম সোয়া এতেকে ত্রিভুজ a b c ৰ কালি হাফ আগৰ সূত্ৰটো বহাই দিয়া x1 y2 minus y3 plus x2 y3 minus y1 plus x3 y1 minus y2 এতেকে মানখিনি বহাই দিয়া সোয়া হাফ x1 মানে হৈছে 0 0 বিকেট y2 মানে হৈছে 1 minus y3 মানে হৈছে 3 হয়নে প্লাস x2 মানে হৈছে 2 y3 মানে হৈছে 3 minus y1 মানে হৈছে -1 minus plus 1 plus x3 মানে হৈছে 0 to y1 মানে হৈছে -1 আৰু minus y2 মানে হৈছে -1 খতম এতিয়া সোয়া এইখিনি ব্ৰেকেটৰ কামখিনি কৰি লোৱা 0 into 3 ৰ পৰা 1 গলে -2 থাকিব plus 2 into 3 plus 1 4 plus ইয়াতে হ'ব 0 into ইয়াতে -2 0 into -2 এতিয়া লিখিবা হাফ এইখিনি 0 হ'ব এইখিনিও 0 হ'ব ইয়াতে থাকি যাব কি 2 4 into 2 8 এতেকে এইটো হাফৰ লগত 8 টো ইনটু হৈ আছে এই দুইৰে আমি এটা কিমান বাৰ কাটিব পাৰো 4 বাৰ গতিকে আমাৰ abc ত্ৰিভুজৰ কালি ওলাল 4 বৰ্গ একক যেহেতু আমাক প্ৰশ্নটোত কি কৈছে প্ৰথম ত্ৰিভুজটো আৰু প্ৰদত্ত ত্ৰিভুজটোৰ কালি উলিয়াই আমাক অনুপাতটো নিৰ্ণয় কৰিব দিছে এতেকে সোয়া এতেকে এটা লাইন লিখি দিবা হেকত এতেকে নিৰ্ণয় অনুপাতটো হল নিৰ্ণয় অনুপাতটো হ'ব 1/4 এটো আমি ভাঙি লিখিলে এনেকৈ হ'ব 1:4 এটো হৈছে সমাধান তাৰে পিছৰ প্ৰশ্নটো চাবা প্ৰশ্নটোত কি কৈছে সোয়া সেই চতুৰ্ভুজটোৰ কালি নিৰ্ণয় কৰা যাৰ শীৰ্ষবিন্দুবিলাক ক্ৰমে অনুহৰি -4 2 -3 5 3 2 আৰু 2 3 কি বুলি কৈছে চতুৰ্ভুজৰ কালি নিৰ্ণয় কৰা যাৰ শীৰ্ষবিন্দুবিলাক দিয়া আছে এতিয়া আমি ত্ৰিভুজৰ কালি উলিওৱা সূত্ৰটো পাইছো এতিয়া আমি চতুৰ্ভুজৰ কালিটো কেনেকৈ উলিয়াম সোয়া যেহেতু আমি চতুৰ্ভুজৰ কালি উলিওৱা সূত্ৰটো পোৱা নাই গতিকে সোয়া যিকোনো এটা চতুৰ্ভুজ আমি আঁকি লম এটো ধৰি লোৱা এটা চতুৰ্ভুজ এটো হৈছে a এটো হৈছে b এটো c আৰু এটো d গতিকে যিখিনি আমাৰ মানখিনি শীৰ্ষবিন্দুৰ মানখিনি দিয়া আছে এইখিনি বহাই লোৱা -3 -5 c ৰ মান দিয়া আছে 3 -2 আকৌ d ৰ মান দিয়া আছে 2 3 এতিয়া সোয়া যদি আমি যেহেতু চতুৰ্ভুজ উলিওৱা সূত্ৰটো আমি নাজানো গতিকে আমি যদি ইয়াতে আমি হয়তো BD কৰ্ণ টানিম নহলে AC কৰ্ণ টানিম AC কৰ্ণ টানিলে
ইয়াতে হ'ব ABC এটা ত্ৰিভুজ আকৌ ADC এটা ত্ৰিভুজ হয়নে এই দুটা ত্ৰিভুজৰ আমি কালি উলিয়াই দুটা প্লাস কৰি দিলে আমি চতুৰ্ভুজটোৰ কালি পাই যাম বুজি পাইছানে ইয়াতে এইটো এটা চিত্ৰ এইটো হৈছে ABC এইটোৰ আমি প্ৰথমতে কালি উলিয়াম যেহেতু তিনিটা শীৰ্ষবিন্দুৰ স্থানাংক দিয়া আছে আকৌ এইটো হ'ব এইটো ত্ৰিভুজ হ'ব ADC ত্ৰিভুজ গতিকে এই দুটা ত্ৰিভুজৰ কালি উলিয়াই আমি কি কৰিম যোগ কৰি দিম কালি দুটা ইয়াতে সোয়া a মান হৈছে -4 -2 d ৰ মান হৈছে 2 3 c ৰ মান হৈছে 3 - 2 cos 3 - 2 ইয়াতো বহাই লোৱা এইটো চিত্ৰটো b হৈছে -3 -5 আকৌ a হৈছে -4 2 গতিকে দুটা ত্ৰিভুজ হল এইটো প্ৰথমতে কালিটো আমি উলিয়াই লম প্ৰথমতে লিখি লোৱা সমাধান বুলি লিখি লবা যে ধৰা হল চতুৰ্ভুজটোৰ শীৰ্ষবিন্দু কেইটা ধৰা হল চতুৰ্ভুজটোৰ শীৰ্ষবিন্দু কেইটা a -4 -2 b -5 -3 c 3 - 2 আৰু d হৈছে 2 3 এতিকে যে আমি অঙ্কন কৰিলো অঙ্কনখিনি লিখি দিম ইয়াতে লিখি দিবা অঙ্কন তোমালোকে ভিডিও অঙ্কন কৰিব পাৰিলে হয় ইয়াতে চোৱা ইয়াতে আমি AC কৰ্ণ সংযোগ কৰা হল এতিয়া ত্ৰিভুজ ABC ৰ কালি প্ৰথমতে আমি এইটো ত্ৰিভুজৰ কালি উলিয়াম কালি উলিয়া সূত্ৰটো নিশ্চয় মনত আছে চোৱা ইয়াৰ পৰা তোমালোকে পাৰিলে লিখিবা চোৱা হাফ x1 y2 - y3 x2 প্লাস আছে ইয়াতে x2 y3 - y1 প্লাস x3 y1 - y2 ঠিক আছে এতিয়া মানখিনি বহাই দিয়া ধুনিয়াকৈ হাফ x1 মানে হৈছে -4 y2 মানে হৈছে -5 y3 মানে হৈছে কি y3 মানে হৈছে -2 মাইনাসে মানে আছে +2 আকৌ প্লাস x2 মানে হৈছে -3 y3 মানে হৈছে -2 আকৌ y1 মানে হৈছে -2 y1 a minus y1 মানে হৈছে -2 এটো সোয়া আকৌ একবাৰ চাই লোৱা এটো হৈছে -2 y1 মানে হৈছে -2 মাইনাসে মানে আছে +2 তাৰ পিছত x3 প্লাস x3 মানে হৈছে 3 তাৰ পিছত y1 - y2 y1 মানে হৈছে -2 y2 মানে হৈছে -5 -5 মাইনাসে +5 তেসো হাফ ব্ৰেকেটৰ কামখিনি কৰি লোৱা -4 5 ৰ পৰা 2 গলে -3 হয়নে ইয়াতে ইনটু হ'ব প্লাস ইয়াতে আছে -3 -2 -2 ৰ পৰা -2 গলে কি হ'ব 0 ইনটু 0 প্লাস 5 ৰ পৰা 2 গলে 3 হ'ব 3 ইনটু 3 তেসো হাফ 4 -3 ইনটু +12 প্লাস 0 প্লাস 3 3 = 9 12 আৰু 9 প্লাস কৰিলে হ'ব আমাৰ কিমান 21 যেহেতু আমি 2 ৰে 21 কাটিব নোৱাৰো গতিকে 21/2 হ'ব বৰ্গ একক হয়নে আমি এটা ত্ৰিভুজৰ মান উলিয়ালো আমি এতিয়া ADC ৰ আকৌ মান উলিয়াম কালি উলিয়াম আকৌ ত্ৰিভুজ ADC ৰ কালি এইটো ত্ৰিভুজৰ কালি বুজি পাইছা এইটো ত্ৰিভুজৰ কালি ADC ৰ কালি ত্ৰিভুজ ADC ৰ কালি
ইয়াতে তোমালোকক চিত্ৰটো আঁকি দিছোঁ যদি অসুবিধা হয় এইটো হৈছে এ এইটো হৈছে ডি আৰু এইটো হৈছে সি এ হৈছে -4 -2 ডি হৈছে 2 3 সি হৈছে 3 -2 গতিকে কালিৰ সূত্ৰটো হৈছে হাফ x1 y2 - y3 plus x2 y3 - y1 plus x3 y1 - y2 হয়নে এটাকে মানখিনি বহাই দিয়া হাফ -4 into -2 - 3 plus 3 plus -1 আছে plus 2 plus 2 -2 -1 আছে plus 2 এতিয়া ব্ৰেকেটৰ কামখিনি কৰি লোৱা প্ৰথমতে হাফ -4 আৰু -5 ইনটু কৰিলে হ'ব 20 -1 আছে প্লাস প্লাস 3 2 প্লাস 5 5 into 15 হ'ব ইয়াতে প্লাস -2 মাইনাস প্লাস 0 হয়নে গতে 20 আৰু 15 এ কিমান হ'ব into 35 35 ক আমি 2 ৰে কাটিব নোৱাৰো গতিকে 35/2 হ'ব আমাৰ দ্বিতীয় ত্ৰিভুজৰ ADC ত্ৰিভুজৰ কালি এতেকে আমি কি কৈছিলো যে আমি আমাক উলিয়াব দিছে চতুৰ্ভুজৰ কালি গতিকে ত্ৰিভুজ দুটা আমি যোগ কৰি দিব লাগিব এতেকে চতুৰ্ভুজ ABCD ৰ কালি ডাইৰেক্ট তোমালোকে প্লাস কৰি দিবা 21/2 plus 35/2 2 আৰু 2 লহাগু লোৱা 2 হ'ব 21 plus 35 equal to 25 আৰু 35 plus 21 আৰু 35 plus কৰিলে হ'ব 6 আৰু 5/2 2 ৰে আমি 56 ক কাটিব পাৰো 2 2 4 2 8 16 হয়নে দিছে বৰ্গ একক এটো হৈছে আমাৰ 4 নম্বৰটোৰ সমাধান তাৰে পিছৰটো চোৱা 5 নম্বৰ প্ৰশ্নটো দিছে চোৱা তোমালোকে নৱম শ্ৰেণীত নৱম অধ্যায় উদাহৰণ 3 পঢ়ি আহিছা তোমালোকে মনত পেলোৱা যে তোমালোকে ক্লাস 9ত 9 নম্বৰ লেসনটোত 3 নম্বৰ উদাহৰণটো পাই আহিছা যে ত্ৰিভুজৰ মধ্যমা এডালে ত্ৰিভুজটোক দুটা ত্ৰিভুজত ভাগ কৰে যাৰ কালি সমান ABC ত্ৰিভুজৰ ক্ষেত্ৰত ইয়াৰ সত্যাপন কৰা যদি ইয়াৰ শীৰ্ষবিন্দু কেইটা ABC দিয়া আছে চোৱা প্ৰথমতে আমাক ইয়াত কি কৈছে প্ৰমাণ কৰিব দিছে যে ত্ৰিভুজৰ মধ্যমাডালে ত্ৰিভুজটোক দুটা সমান ভাগে ভাগ কৰিছে চোৱা মই প্ৰথমতে তোমালোকক চিত্ৰটো আঁকি দিওঁ চোৱা এইটো এটা ABC ত্ৰিভুজ ইয়াত A বিন্দুৰ স্থানাংক দিয়া আছে তাৰ পিছত এইটো হৈছে B আৰু এইটো C এর দিয়া আছে 4 - 6 B দিয়া আছে 3 - 2 C দিয়া আছে 5 2 ইয়াতে আমাক কি কৈছে যে ইয়াত প্ৰমাণ কৰিব দিছে যে ত্ৰিভুজটোৰ মধ্যমাডালে এটো এটা মধ্যমা এটোৰ নাম D দিয়া এই মধ্যমাডালে এই ত্ৰিভুজ দুটা সমান ভাগত ভাগ কৰিছে ইয়াত আমাক ত্ৰিভুজটোত দিয়া আছে ত্ৰিভুজটোৰ ABC স্থানাংক দিয়া আছে প্ৰথমতে আমি চিত্ৰটো আঁকি লৈছো তাৰে পিছত চোৱা যিখিনি দিয়া আছে আমি সেইখিনি লিখিলম আমি সদায় আমি সকলোৱে জানো যে যিৰ মধ্যমাডালে এই ত্ৰিভুজটোক সমানে ভাগ কৰিছে ইয়াত যিখিনি মান ওলাব ইয়াতো সেইখিনি মান ওলাব এতিয়া BCৰ চোৱা BCৰ মধ্যবিন্দুডাল কি হ'ব D হ'ব গতিকে প্ৰথমতে আমি D ৰ মানটো উলিয়াই ল'ব লাগিব সমাধান বুলি লিখি লোৱা একেবাৰে সহজ 7.3 গণিতসমূহ সমাধান বুলি যিখিনি দিয়া আছে সেইখিনি লিখা দিয়া আছে ত্ৰিভুজ ABC ৰ শীৰ্ষবিন্দু কেইটা A 4 C - 6 B 3 2 C 5 2 হয়নে এইখিনি আমাক দিয়া আছে এতিয়া চোৱা ধৰা হল AD ABC ত্ৰিভুজৰ মধ্যমা হয়নে এইটো আমি ধৰি লৈছো যে AD হৈছে AD A ত্ৰিভুজ ABC ৰ মধ্যমা প্ৰশ্নত যি কৈছে আমি সেইখিনিয়ে কৰি আছো এতেকে D বিন্দুৰ স্থানাংক উলিয়াব লাগিব এতেকে
ডি বিন্দুৰ স্থানাংক চোৱা ডি বিন্দুৰ স্থানাংক যেহেতু এই ডি মাধ্যমটো এই ত্ৰিভুজ দুটাক সমানে ভাগ কৰিছে গতিকে এই বিসি ৰেখাৰ পৰা ডি বিন্দুৰ স্থানাংক উলিয়াব লাগিব চোৱা এইডাল হৈছে বিসি ৰেখা মই তোমালোকক বুজি পোৱাৰ কাৰণে সেপাৰেট কৰি আঁকি দিছো এইটো হৈছে ডি বিন্দু হয়নে আমি আগতে মধ্যমা উলিওৱা সূত্ৰটো তোমালোকক শিকাই আহিছো গতিকে তোমালোকে সেই সূত্ৰটো প্ৰয়োগ কৰি ডি বিন্দুৰ স্থানাংকটো উলিয়াই লোৱা চোৱা ডি বিন্দুৰ স্থানাংক কি আছিল যে x2 + x1 / 2, y2 + y1 / 2 হয়নে ইয়াতে x2 হলে আমাক কি হ'ব 5 + x1 হলে 3/2 আকৌ y2 মানে হৈছে 2 মাইনাসে মাইনাসে প্লাস y1 হৈছে 2/2 ইয়াতে সব প্লাস প্লাস 4 ও সরি ইয়াতে -2 আছে প্লাসে মাইনাসে মাইনাস সো 8/2 0/2 ইয়াতে হ'ব 4 0 হয়নে গতিকে ডি বিন্দুৰ মান আমি কিমান পালো 4 0 ডি বিন্দুৰ স্থানাংক যেহেতু আমি ডি বিন্দুৰ স্থানাংকটো পালো এতিয়া আমি এ ডি বি আৰু এ বি সি দুটা ত্ৰিভুজৰ আমি কি উলিয়াব পাৰিম কালি উলিয়াব পাৰিম মানে ইয়াতে এতিয়া দুটা ত্ৰিভুজ হল চোৱা প্ৰথমতে আমি কি উলিয়াম প্ৰথমতে আমি এ ডি বি ত্ৰিভুজৰ কালি উলিয়াম এটো হৈছে এ এটো হৈছে বি এটো হৈছে ডি বিৰ মানটো কিমান 3 - 2 ডিৰ মান হৈছে 4 0 আকৌ এৰ স্থানাংক হৈছে 4 - 6 হয়নে এতিয়া আমি কালি উলিয়াব পাৰিম এতেকে চোৱা এতিয়া ত্রিভুজ এ ডি বির কালি হব কি হাফ x1 y2 - y3 plus x2 y3 - y1 plus x3 y1 - y2 ব্ৰেকেটটো ক্লোজ কৰি দিয়া হাফ x1 মানে ইয়াতে কি ধৰিবা 4 y2 মানে কি -2 y3 মানে হৈছে -0 plus x2 মানে হৈছে 3 y3 মানে হৈছে 0 y1 মানে হৈছে 6 মাইনাসে plus x3 মানে হৈছে 4 y1 মানে হৈছে -6 minus y2 মানে হৈছে 2 - 2 মাইনাসে প্লাস সো হাফ সরি কেমেৰা দাহানে সো প্ৰথমতে ব্ৰেকেটৰ কামখিনি কৰিলো 4 2 * -2 plus 3 * 6 plus 4 * -4 হয়নে ঠিকই আছে এতিয়া চোৱা 2 4 * 8 হাফ 2 4 * 8 -8 এইখিনি থাকক -8 plus 18 -16 হয়নে এতিয়া চোৱা -8 আৰু -16 কিমান হ'ব -18 আৰু -16 হ'ব 24 plus 18 এতেকে হাফ 18 ৰ পৰা -24 ৰ পৰা 18 গলে থাকিব আমাৰ -6 হয়নে এতেকে 24 আৰু মাইনাস ইয়াতে হ'ব কি 3 ইয়াতে হ'ব আমাৰ 3 গতিকে আমাৰ আনসাৰটো হৈছে ইয়াৰে এডিবিৰ কালি হৈছে 3 ইয়াতে সোয়া 0 + 24 * y2 ADB এইটো y2 ধৰিব লাগিছিল হয়নে ADB দিছো যেহেতু এইটো আমি y ধৰিব লাগিছিল এইটো 1 এইটো 2 এইটো 3 ধৰিব লাগিছিল গতিকে এইখিনি ঠিক আছে আনসাৰটো আমাক ঠিকই ওলাইছে বুজি পাইছানে তাৰে পিছত আকৌ সোয়া ত্ৰিভুজ আকৌ সোয়া ACD ৰ কালি হয়নে সিটো মই সূত্ৰটো বহাই লৈছো এইটো ত্ৰিভুজ তোমালোকে আঁকি লোৱা মানখিনি বহাই লোৱা হেতু ডাঙৰ চিত্ৰটোৰ পৰা মানখিনি বহাই লোৱা ইয়াতে বা হাফ x মানে হৈছে 4 y2 2 - 0 plus x2 5 0 plus 6 plus 4 -6 -2 so half 4 *
2 প্লাস 5 into 6 প্লাস 4 into 8 হয় না এটো মাইনাস আছে গতিকে ইয়াতে চোৱা হাফ ইয়াতে হ'ব 8 প্লাস 30 মাইনাস 32 30 পৰা 32 গলে -2 এটা থাকিব আকৌ 8 ৰ পৰা -2 এটা গলে থাকিব 6 6 এৰে আমি 2 ৰে 3 বাৰ কাটিব পাৰো হয়নে 3 ওলাল এতিয়া চোৱা আমি প্ৰথমতে কৈছিলো যে মধ্যমডালে ত্ৰিভুজ দুটাক সমান দুটা ভাগত ভাগ কৰিছে গতিকে আমি দুটাতে 3 3 পাইছো হয়নে এতেকে ক'ব পাৰো যে এতেকে ত্ৰিভুজ ADB বিৰ কালি is equal to ত্রিভুজ ACD এর কালি এটো প্রমাণিত হল এতিয়া চোৱা তোমালোকে এটা কথা কইলো মই ইয়াতে এটো ইয়াৰ প্ৰথমখিনি কৰতে মই ADB ইয়াতে ত্রিভুজ লিখি ইয়াতে মই ABC এনেকে মই y মান উলাইছো y মানটো এনেকে y টো ধৰিছো ইয়াতে এটো 3 ধৰিব লাগিছিল b টো এটো 2 ধৰিব লাগিছিল মই এটো 1 টো ঠিকই আছে এটো অংকটো 1 টো ঠিকই আছে মই 3 টো 2 ধৰিছো 2 টো 3 ধৰিছো কোটাই আলটিমেটলি কোশ্চনের আনসারটো একে হ'ব একো নাই এতিয়া মই ইয়াতে ABD লিখিব পাৰো ADB ও লিখিব পাৰো হয়নে নহয় এটো প্ৰথমতে থাকিব এৰ পৰা আৰম্ভনি b টো মাজত আহিলেও কথা নাই d টো শেষত গলেও কথা নাই গতিকে এনেকে উলাইছো আনসারটো মিলি গৈছে গতিকে আমাৰ প্ৰমাণিত হল ভিডিওটো চাই কেনেকুৱা পালা কমেন্ট সেকশনত জনাবা যদি তোমালোকে এতিয়াও চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লবা থ্যাংক ইউ ফৰ ওয়াচিং